প্ৰায় এবছৰী সন্ধানত ডিফুৰ পৰা নিৰুদ্দেশ হোৱা এজন সফল ডেকাৰ শোকত ম্ৰিয়মান অভিভাৱক। প্ৰায় এবছৰী সন্ধানত ডিফুৰ আমোলাপট্টিৰ পৰা নিৰুদ্দেশ হোৱা এজন সফল ডেকাৰ বৃহস্পতিবাৰে সাংবাদিকৰ এই কথা প্ৰকাশ কৰে নিৰুদ্দিষ্ট যুৱকজনৰ পিতৃয়ে। যুৱকজনৰ নাম দেলুন নুনিছা, বয়স 24 বছৰ। পিতৃ মাতৃ ক্ৰমে বৈজেন নুনিছা আৰু পাৰ্বতী দাউলাগোপু নুনিছা। ঠিকনা আমোলাপট্টি, ডিফু, কাৰ্বি আংলং। নিৰুদ্দিষ্ট যুৱকজনক চাৰিওফালে বিচাৰ খোচাৰ কৰি হাবাথুৰি খাইছে যুৱকজনৰ অসহায় পিতৃ মাতৃ তথা পৰিয়ালৰ লোকে। এই সন্দৰ্ভত তৎক্ষণাত আৰক্ষীক অৱগত কৰিও কোনো সুমূত্ৰ উলিয়াব নোৱাৰিলে নিৰুদ্দিষ্ট যুৱকজনৰ পিতৃয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 25 তাৰিখে পুৱতি নিশা ঘৰৰ কাকো নজনাকৈ ওলাই গৈছিল যুৱকজন আৰু তেতিয়াই পৰাই পৰিয়ালৰ সৈতে কোনো সংযোগ হোৱা নাছিল যুৱকজনৰ। পিতৃ শোকত ম্ৰিয়মান। পিতৃ মাতৃয়ে কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ কিবা সন্ধান পালে 7086246064 নাইবা 8453317585 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপোৰ্ট, পাব্লিক টিভি অসম। মোৰ নাম হ'ল শ্ৰী বৈজেন নুনিছা, ডিফু আমোলাপট্টি, ৱাৰ্ড নম্বৰ 7। মোৰ পত্নীৰ নাম হ'ল শ্ৰীমতী পাৰ্বতী নুনিছা। মোৰ ল'ৰাটো যোৱা বছৰ 2024 25 ছেপ্টেম্বৰৰ পৰা ৰাতিপুৱালৈ 3:15 মানৰ ঘৰৰ পৰা ওলাই গ'ল। একো নাই, একো যোগাযোগ নাই। বহুতখিনি জেগা বিচাৰিলো, পোৱা হোৱা নাই। ল'ৰাটোৰ নাম হ'ল শ্ৰী দেলন নুনিছা। ঘৰত মাতাৰ নামটো হ'ল দেহিত নুনিছা। বয়স হ'ল 24 বছৰ। দুদিনমান পাছত জনাইছো ডিফু সদৰ থানাত। একো খবৰ খাতি একো পোৱা নাই। এতিয়া আপোনালোকে ৰাইজক কি অনুৰোধ জনাব? অনুৰোধ জনাওঁ যে ৰাইজক মানে মই ঠিকনা দি এই ফোন নম্বৰত পালে জনাই দিলে ভাল বুলি ৰাইজক প্ৰণাম জনাইছোঁ। ফোন নম্বৰ কেইটা কৈ দিয়কচোন। ফোন নম্বৰটো হ'ল এটা হ'ল 7086246064, এটা হ'ল 8453317585। এই নম্বৰত কাইণ্ডলি এই নম্বৰত যদি পোৱা হয় জনাই দিলে ভাল, অনুৰোধ জনাইছোঁ।